নমস্তে বন্ধুসকল, দাস এগ্ৰো ফাৰ্মৰ পৰা মই নিত্যানন্দ দাস। গাহৰিৰ বাঁহৰ কাম হ'ল, কিন্তু ওপৰৰ টিং দিয়া কাম বাকী আছে। এইকেইদিন গাহৰি ইয়াতে সোমাইছোঁ। গাহৰিবিলাক অলপ কষ্টই পাইছে ৰ'দৰ কাৰণে, হ'লেও সিমান টান ৰ'দ নাই। এতিয়া মানে ওপৰত টিং দিয়াৰ কাম আৰম্ভ কৰিব লাগে। আৰু এইবেলি মানে কাম বহুত কৰিলোঁ, বহুত বাঁহবিলাকো বহুত বনালোঁ ইয়াতে। পিছফালে মোৰ দেখিছে আপোনালোকে, বহুত নতুন মানে কেজ কনষ্ট্ৰাকশ্যন কৰিলোঁ ইয়াতে। সেইবাবে বাঁহৰ মানে ওপৰৰখিনি টিং নিদিওঁ বুলি মানে টিং দিম, কিন্তু মানে কাঠেদি বা আইৰণেদি মানে নকৰিলোঁ। এইবাৰ বাঁহেদিয়ে মই দিম বুলি ভাবিছোঁ। 2 বছৰ এনেকৈ চলক, তাৰে পিছত নেক্সট ইয়াক ফিটিং কৰিম ভালকৈ। তেতিয়া মানুহ কাম কৰি আছে, ওপৰত মাল্লিবিলাক লগাই আছে, বাঁহৰ চৌতি মাল্লি চৌবিলাক লগাই আছে। তো এনেকৈ মানে টিংখিনি দি পেলাই যাতে গাহৰিকেইটাই কষ্ট নাপায় সেইটো কৰিবলৈ চেষ্টা কৰি আছোঁ। মোৰ গাহৰি বাঁহবিলাক এইফালেদি এটা মানে নালা আছে, এইফালে এটা কৰিডৰ বাহিৰৰ ফালৰ পৰা। তাৰে পিছত সেইফালে এই এটা বাঁহ, তাৰপিছত সেইফালে এটা গঁৰাল, তাৰপিছত মাজেদি আৰু এটা কৰিডৰ, তাৰপিছত আৰু এটা গঁৰাল লাইন আছে এনেকৈ। তো ইয়াতে এনেকৈ 3 লাইন গঁৰাল কৰা গৈছে। 3 লাইন লৈ ভিতৰত 2টা কৰিডৰ। ইয়াতে তলে তলে নালি বনাইছোঁ। মনত আৰু যি আইডিয়া আহিছে তেনেকৈ কৰাইছোঁ আৰু। সিমান যিহেতুকে আগৰ এইবিলাকৰ মানে অভ্যাস নাই, গাহৰি পালনৰ বেছি নলেজ নাই। তথাপি যি ভাবিছোঁ আৰু যি এটা প্লেনিং কৰিছোঁ সেই হিচাপে কৰি যাই আছোঁ। তো এনেকৈ ডাবল চাইজত গাহৰিৰ বাঁহবিলাক বনাইছোঁ। এইটো এটা ৰুম, ইয়াতে পলিবিলাক আছে। ইয়াতে মোৰ ডিউৰকৰ আছে। এনেকৈ এইডাল নালি, ড্ৰেইনটো এনেকৈ যাব। ইয়াতে এটা ৰুম হ'ব, ৰুমটো ইয়াতে মানে দিয়া গৈছে। ড্ৰেইনটো ইয়াৰ পৰা তলেদি, তাৰপিছত এইটো 3 ফুটৰ কৰিডৰ, বহুত বেছি বহল ৰখা নাই, 3 ফুটৰ কৰিডৰ। ইয়াতে এইবিলাক ৰুমবিলাক। এনেকৈ এতিয়া বৰ্তমান টিং নোহোৱাৰ কাৰণে এনেকৈ খালী মুকলি আকাশৰ তলতে ৰাখি থৈ দিছোঁ। এইবিলাক ৰুম এতিয়া কাম চলি আছে, হোৱা নাই কমপ্লিট। মিস্ত্ৰী লাগি আছে বাৰু। অলৰেডি মই ডেইৰী ফাৰ্মৰো কাম কৰি আছোঁ যিহেতুকে, সেইকাৰণে সেইফালে ঘৰ এটা বনাই আছে ডেইৰী ফাৰ্মৰ কাৰণে। তো 4-5জন মিস্ত্ৰী ডেইলি লাগি আছে। ডেইৰী ফাৰ্মৰ কাম কৰিব লাগে, থকা মানুহৰ ঘৰটোৰ কাম কৰিব লাগে। এইকেইটা ইয়াতে হৈ আছে। এইকেইটা আজি খাহী কৰি দিয়া গ'ল, 6টা খাহী। তো এনেকৈ এইবিলাক এনেকৈ ৰ'দতে শুই আছে আজি। এই 2-3 দিনৰ ভিতৰত ইয়াৰ ওপৰৰ কামখিনি কৰি ফিনিচিং কৰি দিম। তাৰপিছত এইটো ফিনিছ হৈ যাব, হ'লে গাহৰিৰ ফাৰ্মখন দেখিবলৈ ধুনীয়া হ'ব, ভাল লগা হ'ব। এনেদৰে বনাই আছে। সেইখিনি আগবাঢ়িলে বাঁহবিলাক লগাই আছে ইয়াতে। বাঁহ বেছিকৈ দি পেলাই ইয়াৰ ওপৰত টিং বান্ধি দিম, টিং চিট। তো এনেকৈ অলপ মানে বনাওঁতে মোৰ আৰম্ভণিতে অলপ ভুল হৈ গৈছিল। সেইকাৰণে এইফালটো অলপ সৰু হ'ল, ৰুম এটা থাকিলে, তাৰপিছত মাজতে কৰিডৰ, তাৰে পিছত ইয়াতে এটা লাইনৰ ৰুম, তাৰপিছত আৰু এটা লাইনৰ ৰুম, তাৰে পিছত এইফালে আকৌ আগৰ ফালে যেনেকৈ কৰিডৰ দেখিছে ইয়াতে এনেকৈ কৰিডৰ এটা হ'ব। তো এনেকৈ বক্স টাইপত বনাই আছোঁ। টোটেল এতিয়া ইয়াতে 32টা ৰুম আছে। চাওঁ কেনে হয়, আপোনালোকৰ আশীৰ্বাদ পালে নিশ্চয় ভালেই হ'ব। ইয়াতে অলপ এইফালে মোৰ এইফালে গোটেই খোলা পথাৰ, মানে নেচাৰৰ মানে যিটো বিউটি মোৰ ফাৰ্মৰ পৰা মানে উপভোগ কৰিব পাৰি আৰু। এইফালে খোলা পথাৰ হোৱাৰ কাৰণে এটা ডিমেৰিটছো আছে। ডিমেৰিটছটো হৈছে মানে ইয়াৰ পৰা বতাহ বহুত বলে, সেইকাৰণে চালিখন ভালকৈ বান্ধিব লাগিব। আৰু তাৰে পিছত যাতে মানে বতাহে দিগদাৰ কৰিব নোৱাৰে। মোৰ এইফালে আপোনাৰ আগৰ ফালে চালে এইখন এখন নদী, এইখন কলহী নদী বুলি কয়। এইখন নদী এতিয়া বৰ্তমান বেছি পানী নাই। এইটো নদী পাৰে পাৰে ৰাস্তা এটা, আৰু নদীটোত সেইফালে পাৰ। আগতে এইটো নদীত বহুত বেছি ধাৰ আছিল, এতিয়া বাৰু সিমান ধাৰ নাই।
এতিয়া মানে কম ধাৰ এতিয়া লাহে লাহে মানে এতিয়া পানী বাৰিষাৰ দিনত পানী হয়, এতিয়া বাৰিষা খৰাঙৰ দিনত পানী শুকাই যায়। তো এনেকুৱা বহুত মানে ধুনীয়া এৰিয়া মোৰ ফাৰ্মখনৰ যিটো এৰিয়া মানে বহুত ভালকৈ মানে বাছি লৈছিলোঁ মই মানে এইখন যাতে মই এজ এ ফাৰ্ম এজ এ আশ্ৰম হিচাপে মানে কি আফটাৰ ৰিটায়াৰমেণ্ট মানে কি এনেকৈ মানে লাইফটো এনজয় কৰিব পাৰোঁ। লাইফ এনজয় কৰাৰ লগতে মানে একদম মানে নীৰৱতা আৰু মানে জীৱ জন্তুৰ লগত নেচাৰৰ লগত এনেকুৱা সময় অতিবাহিত কৰিব পাৰোঁ, তাৰ কাৰণে এইটো প্লেচ ঠিক কৰিছিলোঁ, চিলেক্ট কৰিছিলোঁ। তো বহুত ভাল লাগে ইয়াতে আহি। ফাৰ্মখনৰ কাম চলি আছে, অকল গাহৰি ফাৰ্মেই নহয়, বাকী মোৰ ডেয়াৰী ফাৰ্মৰো কাম চলি আছে। এনেকৈ ঘৰটো মই বনাই আছোঁ। নেক্সট কেতিয়াবা ভিডিঅ'ত মই কিমান খৰচ পৰিলে ফাৰ্মখন বনাওঁতে সেই বিষয়ে আলোচনা কৰিম। আজি বাৰু এই বিষয়ে ডিটেইলত নাযাওঁ। কামৰ অগ্ৰগতি আপোনালোকক দেখুৱালোঁ। ওপৰত এনেকৈ মানে বাঁহ আৰু টিং দিছোঁ। এতিয়া টাৰ্গেট কি 2 বছৰ পিছত মানে ইয়াতে মানে পাইপ লগাই পিনি মানে ৱেল্ডিং কৰি টিন লগাম। তো 2 বছৰৰ কাৰণে এতিয়া বাঁহ লগালোঁ। চাওঁ মানে ভালকৈ ৰাখিলে যাতে একো দিগদাৰ নহয় আৰু ইয়াতে। তো আজিলৈ ইমানেই। আগৰ নেক্সট অগ্ৰগতি দেখুৱাৰ কাৰণে আপোনাৰ নেক্সট ভিডিঅ'ত কিমান প্ৰগ্ৰেছ হ'ল এইটো দেখুৱাম। ধন্যবাদ।